হাই বন্ধুসকল, আমাৰ চিলাপ ঢালাইৰ কাম চলি আছে। চিলাপ ঢালাই কৰাৰ সময়ত মনত ৰাখিবলগীয়া কথা যে ভালদৰে ফাইভেটাৰ মাৰিব লাগে, যাতে বিম আৰু চিলাপৰ মাজত কোনো গেপ ৰৈ নাযায়। আৰু বিমৰ ৰড আৰু চিলাপৰ ৰড ভালদৰে বান্ধিব লাগে, যাতে চিলাপৰ ৰডটো ওপৰলৈ বাঢ়ি নাহে আৰু বিমৰ ৰডবিলাক ছাইড হৈ নাযায়, কভাৰিংটো ঠিকেই থাকে, তেতিয়াহ'লে কামটো মজবুতি হ'ব। আৰু বিমৰ ছাইডৰ কভাৰিংটো ঠিকেই ৰাখিব লাগিব, তেতিয়াহ'লে বিমটো ষ্ট্ৰং থাকিব। আৰু ৰডৰ তলত 1 ইঞ্চি কভাৰিং এটা দিব লাগিব আৰু 2 জালিৰ মাজত ৰডৰ চেয়াৰ সোমাই দিব লাগিব, যাতে 2 জালি একলগ নহয়। আৰু বন্ধুসকল, 100 স্কোৱাৰত কিমান বেগ চিমেণ্ট লাগে কমেণ্টত জনাব। ধন্যবাদ।